Hello guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবাই ভালে আছে। সো আজি মই এটা নতুন ভিডিও লৈ আহিছো। সো আপোনালোকৰ যেহেতু লাষ্ট NIS ৰ আপডেট আছিল যে NIS ৰ যোনটো প্ৰসেস হয় DLED টু NCT ৰ হিচাপত মানে মান্যতা দিয়া হৈছে না নাই। সো নতুন আপডেট এটা লৈ আহিছো আজি আপোনালোকৰ আগত। সো আপোনালোকে যদি মোৰ ভিডিও বিলাক চাই ভাল পাইছে প্লিজ লাইক এন্ড সাবস্ক্রাইব মাই চ্যানেল। সো কোৱা হৈ আছে যে আমাৰ যোনখন মই আপোনালোকৰ জ্ঞাতে শেয়াৰ কৰিম এখন যোনটো NIS ৰ মানে আমাৰ এজন ষ্টুডেন্টে ITR কৰিছিল তেখেতৰ ইনফৰমেশনৰ ৰিটাৰ্ণত কি NCT ৰ নিয়মৰ অনুযায়ী ইয়াতে যদি দিয়া হৈছে যে আপোনালোকৰ যে 2 বছৰৰ ভ্যালিড থাকিব লাগে মানে আপুনি 2 ইয়াৰৰ DLED বিলাক ভ্যালিড থাকিব। সো যেহেতু মানে 18 মাহ হ'ব নোৱাৰে বা 14 মাহ হ'ব নোৱাৰে সেমিস্টারস লাগিলে 4টা হক জিহে নহক হেতু ম্যাটার নকৰে কিন্তু হেৰি হ'ব লাগিব আপোনাৰ যে আপোনাৰ যোনটো আছে যে 2 ইয়াৰৰ ডিউৰেশন হেতু কমপ্লিট হ'ব লাগিব। 2 ইয়াৰৰ ডিউৰেশনটো কমপ্লিট নহলে নহব মানে যি কোনো DLED ৰ এজ পাৰ NCT ৰুল 2 ইয়াৰ্সৰ ভ্যালিডেশন থাকিব লাগিব। তো 2 ইয়াৰ্স নোহোৱাকে কেতিয়াও নহয় 2 ইয়াৰ্স থাকিব লাগিব। সো ইয়াত আমি যোনটো তলত এপ্লিকেশন সাইডত চাই আছো এটো এপ্লিকেশন মতে ইয়াত কোৱা হৈছে যে মিনিমাম 2 ইয়াৰ্স মানে আপোনাৰ সাৰ্টিফিকেট খনৰ ওপৰত যদি মিনিমাম 2 ইয়াৰ্সৰ ডিউৰেশন দি আছে মানে সাপোজ 2014ত এটো হেৰি কৰা হৈছিল তাৰ পিছত চাওক আপোনালোকৰ 2 ইয়াৰ্সৰ ডিউৰেশন মানে ধৰক 2020ত আপুনি হেৰি কৰিছে তো 2020 হেৰি কৰিলে তো 21 22 মানে 2 ইয়াৰ্সৰ ডিউৰেশন থাকিব লাগিব। সো আপোনাৰ সাৰ্টিফিকেট খনত যদি 2 ইয়াৰ্সৰ ডিউৰেশন আছে সো হেতু এজ পাৰ NCT মান্যতা দিয়ে। তো হেতু অনুপাতে চালে আমাৰ যোনটো বহুত কিটা ষ্টুডেন্টে মোক পঠিয়াইছে হেবিলাক ষ্টুডেন্টৰ যোনবিলাক সাৰ্টিফিকেট হয় সিহঁতৰ সাৰ্টিফিকেটৰ ওপৰত চাওক লিখা আছে 2টা ইয়াৰ লিখা আছে। সো এজ পাৰ হেতু মতে আমাৰ এটা গুড নিউজ হয় যে এইটো একসেপ্ট হ'ব। সো আমাৰ অলৰেডি সুপ্ৰিম কোৰ্টৰ কোৰ্স চলি আছে। সো বহুত কিজন মানুহে অলৰেডি হেৰি কৰি আছে মই আপোনালোকক আৰু আপডেট দি থাকিম আৰু তলত ইয়াত মই আপোনালোকক দেখুৱাব খুজু যে স্ক্ৰিনত মই দেখুৱাই ইয়াতে সব ডেট টু সাইডত দিয়া আছে যে যোনবিলাক আমাৰ ডেট দি আছে লাষ্ট 2014 মানে নিয়মটো মই পঢ়ি দিছো বাৰু আপোনাক দেখাও কৈছে যে মই আপোনালোকক যোনটো দেখুৱাইছো তাৰ NCT মতে 2014 ত এটো স্বীকৃতি দিয়া হৈছিল DLED ৰ যে 2 ইয়াৰ্সৰ যোনটো ডিপ্লোমা হয় যদি আপোনাৰ ডেট দিয়া আছে সাপোজ 28/1/2011 এটো এটা ইয়াৰ আপুনি পাস আউট কৰিছে 28/9/2013 তেতে হলে আপোনাৰটো ভ্যালিড হ'ব লাগে এজ পাৰ NCT। সো হেতু মতেও আমাৰ DLED ভ্যালিড হয় বা NIS ৰ আপোনাৰ যোনটো ডিগ্ৰী আছে হেতু ভ্যালিড হয়। সো আজিলৈ ইমানে আৰু আপডেট লৈ আহি থাকিম। প্লিজ আপোনালোকে যদি মোৰ ভিডিও বিলাক চাই ভাল পাইছে লাইক এন্ড সাবস্ক্রাইব মাই চ্যানেল আৰু মই আগন্তুক আপোনালোকৰ যোনটো স্ট্যাটিক জিকে আছে ইণ্ডিয়াৰ পলিটি ক্লাছ বিলাক লৈ আহিম 1 by 1। প্লিজ ফলো মাই চ্যানেল। বাই বাই, টেক কেয়াৰ।